গুড মৰ্নিং কমকচুদং আমাৰ ৰাতিপুৱা লাইফ হ'লে মই বৰ্তমান লাইফ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনতে আমাৰ বিহু মেঘা চেল চলি আছে য'ত আপোনালোকে পাইছে বেষ্ট ৰিজনেবল প্ৰাইচত আৰু আমি কাংকান ধেমাজি পৰিয়ালে সদায় আপোনালোকক বেষ্টতকৈ বেষ্ট সদায় দিবলৈ চেষ্টা কৰিম কাপোৰ হওক দাম হওক কোৱালিটি হওক গোটেইখিনিতে কিন্তু পাঁচটা আঙুলি যেনেকৈ সমান নহয় তেনেকৈ মানুহৰ কিছুমান চিন্তাধাৰাও সমান নাথাকে কিছুমান ভাল পায় কিছুমান বেয়া পায় এইবোৰৰ মাজতে আমি চলি ধৰি যাবই লাগিব আৰু এযোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনীয়া যোৰা এইযোৰ কাৰোবাৰ অৰ্ডাৰী আছিলে এইযোৰ কাৰোবাৰ অৰ্ডাৰী হয় তো চিলাবলৈ দি দিয়া ওলাই দিব এইটো অৰ্ডাৰ হেৰিক দি দিছোন ফটোকে এতিয়া আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া যোৰা আৰু এই অফিচাৰ চইচৰ ধুনীয়া যোৰা ল'ব পাৰিব আপোনালোকে ৭৩০০ টকাত ৰেডি টু ৱেৰ থাকিব ৭৩০০ টকা ব্লাউজ পিচটো দেখা দিব লাগিব ন ব্লাউজ পিচটো খুব ধুনীয়াকৈ কৰা আছে ৭৩০০ ৰুপিছত ল'ব পাৰিব এইফালে চাওক খুব ধুনীয়া ৭৩০০ ৰুপিছত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে হোৱাইট টচৰ খুব ধুনীয়া যোৰা আৰু এই হোৱাইট টচত স্পেচিয়েলিটি এটা আছে হয়তো আপোনালোকে ভাবিব পাৰে কিয় ইমান দাম কিন্তু ইয়াত আমি ফুল কৰিছোঁ ডেমচি সূতাৰে ৮৭০০ টকাত ল'ব পাৰিব ৮৭০০ টকাত ল'ব পাৰিব ব্লাউজতো ধুনীয়াকৈ বুটা কৰি দিয়া আছে ৮৭০০ টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া এইবোৰ কাপোৰ গোটেইখিনি আপোনালোকে বেষ্ট প্ৰাইচত দিবলৈ সদায় চেষ্টা কৰিছোঁ আৰু পিন্ধিবলৈ বহুত ভাল পাব চাদৰখনতকৈ মেখেলাখন কিমান হেভি দেখিছে ব্লাউজতো বুটা আছে ১০,২০০ টকাত ল'ব পাৰিব এইযোৰ হৈছে কটননি ৰেডি টু ৱেৰ হৈ আছে ২২৫০ টকাত ল'ব পাৰিব ২২৫০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে বিহু মেঘা চেল চলি আছে কিন্তু তাৰ মাজতে আমি এপ্ৰিলৰ ১ তাৰিখে অনলি ফৰ গুৱাহাটীবাসীৰ কাৰণে আমি কিবা এটা সৰুকৈ চিন্তা কৰিম বুলি ভাবি আছোঁ ইয়াৰ দাম হৈছে ২২৫০ টকা যিহেতু আমাৰ ১ তাৰিখে গুৱাহাটীত ২ বছৰ হ'ব আৰু ২ বছৰত দুটা বিপণী একেলগে আৰম্ভ কৰি হেৰি কৰিলোঁ সেইকাৰণে ভাল চেলিব্ৰেশ্যন এটাই হ'ব লাগে আমাৰ ইয়াৰ দাম হৈছে ২১০০ টকাত পিয়ৰ পাটৰ প্লেন মেখেলা ২১০০ টকাত ল'ব পাৰিব কিন্তু আমাৰ পিয়ৰ পাটৰ মেখেলাখিনি অকণো বহল কম নহয় আপোনালোকে চাব পিয়ৰ পাটৰ মেখেলাত বহুত বহল কম থাকে আমাৰ ইয়াত আছে 36 ২১০০ টকাত ল'ব পাৰিব এইখনো হৈছে পিয়ৰ পাটৰ ছিংগল মেখেলা বহল আছে 36 য'ত আপোনালোকে চিন্তা কৰিব নালাগে ২১০০ টকাত ল'ব পাৰিব আৰু এইখনো হৈছে ২১০০ টকাত তাকো আকৌ ধুনীয়াকৈ ফলছ লগাই চিলাই কৰি দিব ২১০০ টকাত ল'ব পাৰিব এখনো হৈছে ২১০০ টকাত ল'ব পাৰিব পিয়ৰ পাটৰ ছিংগল মেখেলা এইফালে হৈছে ২১০০ টকা আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে বিহু মেঘা চেল চলি আছে আৰু ডিব্ৰুগড়তো ভাল ৰেছপন্স গুৱাহাটীতো বহুত ভাল ৰেছপন্স আৰু অনলাইনতো আমাৰ ধেমাজিত বহুত বেছি ভাল বাৰু আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ ইয়াৰ দাম হৈছে 10,164 ৰুপিজ হোৱাইট টচত এৰি আৰু ঘিচাই দি কৰা এইযোৰ হৈছে ডাই টচৰ খুব ধুনীয়া যোৰা ৬,৪৪০ টকাত ল'ব পাৰিব ৬,৪৪০ টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টচৰ খুব ধুনীয়া হোৱাইটতে এৰি দি কৰা ইয়াৰ দামো হৈছে 10,164 ৰুপিজত ল'ব পাৰিব 10,164 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে ডাই টচৰ 6,440 ৰুপিজত ৰেডি টু ৱেৰ থাকিব 6,440 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 6,440 ৰুপিজ আৰু এইযোৰ হৈছে ধুনীয়া ৬,৪৪০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰি ল'ব পাৰে এইযোৰ হৈছে হোৱাইট টচৰ খুব ধুনীয়া এৰি সূতাৰে কাম কৰা আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে ৬,৪৪০ টকাত 6,440 ৰুপিজত আৰু এইযোৰ হৈছে পিয়ৰ নুনিৰ ধুনীয়া যোৰা আৰু পিয়ৰ নুনি এইবাৰ আমি বিহুত বহুত বেষ্ট প্ৰাইচত দি আছোঁ যিসকলে পিয়ৰ নুনি পিন্ধা নাছিলে এবাৰ এটা ট্ৰাই কৰি চাওক তাৰপিছত গম পাব যে সঁচাই কিয় ইমান কমফৰ্টেবল 3850 আৰু কাপোৰৰ ভিতৰত আটাইতকৈ লাইট ৱেইট কাপোৰ যদি আমি যাওঁ যিকোনো কাপোৰৰ লগত যদি আপোনালোকে ওজন কৰে নুনি কাপোৰহে আটাইতকৈ পাতলা হয় 3850 এইযোৰো বহুত ধুনীয়া 3850 ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন যদি লয় তেন্তে আপোনালোকে 150 টকা এটা কম দিলেই হ'ব 3850 এইবোৰ কাপোৰ আমাৰ ধেমাজিতহে আছে গুৱাহাটীত পঠোৱা হোৱা নাই হয়তো অলপ পেকিং এটা কৰিব লাগিব সৰুকৈ আজি আৰু এইযোৰ হৈছে 6,440 টকাত ল'ব পাৰিব 6,440 টকা
এইযোৰ হৈছে টছৰ 6160 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আমি যে কাপোৰবোৰ ৰেডি টু ৱেৰ কৰি পঠিয়াও আপোনালোকক প্লিজ সেইটো অকণমান আপোনালোকে নোট ডাউন কৰিব এইযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে হেৰি কৰাচোন এই পিছফালৰ হোৱাইট টছৰ ঠাকখিনি টানাচোন অলপ হোৱাইট টছ আছে দেখো গোটেইখিনি এঠাক টানি দিয়াচোন 1650 টকাত ৰেডি টু ৱেৰ থাকিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আমাৰ সেল চলি আছে বিহু মেঘা সেল এইযোৰো খুব ধুনীয়া এইযোৰো কিন্তু ডিএমসি সূতাৰে ফুল কৰা আৰু ইয়াত যেটো ফুল মিনা ফিনিশিং বহুত আপ টু ডেট কাপোৰযোৰ বহুত ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 8700 টকাত ৰেডি টু ৱেৰ থাকিব হোৱাইট টছ দেখুৱাম ভাবি থাকো কিন্তু দেখুৱা নহয় এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া এইবোৰ গোটেইখিনি সিম্পল আপোনালোকে যদি গিফ্টৰ কাৰণে দিম বুলি ক'লেও চিন্তা কৰিব পাৰে 6160 ৰুপিছত ল'ব পাৰিব 6160 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ এইযোৰ হৈছে আপোনালোকৰ 5700 ৰুপিজ ৰেডি টু ৱেৰ আৰু যদি কোনোবা অফলাইন আহিল হয় তেন্তে 5500 টকা এইবোৰ কাপোৰ গুৱাহাটীত দি পঠিয়াব পৰাই নাই আজি অকণমান পঠিয়াবলৈ চিন্তা কৰিব লাগিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ ইয়াৰ দাম হৈছে 5700 ৰুপিজ অফলাইন আহিলে 5500 টকাত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব এইযোৰ হৈছে হোৱাইট টছৰ 8500 ৰুপিজ 8500 ৰুপিছত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 8500 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া সিম্পলকৈ গহিনকৈ কোনোবা যদি চিন্তা কৰিছে 6160 ৰেডি টু ৱেৰ থাকিব 6160 টকাত ৰেডি টু ৱেৰ থাকিব ইমান চিলোৱা আছে দহি কৰা নাই যে এইযোৰ হৈছে 6160 টকাত ল'ব পাৰিব এনেকুৱা কাপোৰবোৰ আপোনালোকে লৈ থওক গিফ্টৰ কাৰণে ভাল আৰু ৰিজনেবল প্ৰাইস আৰু 6160 ৰিজনেবলটো নহয় কিয়নো এটকাৰো মূল্য থাকে শূন্যৰো মূল্য থাকে আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰো আমি আপোনালোকক দিছো অফলাইন আহিলে 5500 টকা ল'ব পাৰিব আৰু অনলাইন আহিলে 5700 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া যোৰা জোনালী সিহঁতে কি দহি কৰি আছে ইয়াত ইমান গাল চিলোৱা কাপোৰ আছে এইখিনি দহি কৰিব দিছো না আজি পঠিয়াব পাৰিম তেতিয়া অকমান আৰু এইযোৰ হৈছে 10164 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টছৰ খুব ধুনীয়া এইবোৰ আমি চেষ্টা কৰিম আপোনালোকক দি পঠিয়াবলৈ 6160 ৰেডি টু ৱেৰ থাকিব আৰু ৰেডি টু ৱেৰ দেখা পাইছে 6160 টকাত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া হোৱাইট টছৰ 5700 টকা আৰু যদি অনলাইন লয় 5500 টকাত ল'ব পাৰিব আৰু ভাল পালে স্ক্ৰিনশ্বট লৈ আমাৰ 9678284538 ত যোগাযোগ কৰিব পাৰে আৰু এইযোৰ বহুত ধুনীয়া হোৱাইট টছৰ এনেকা সিম্পল আমি ধেমাজিত ৰেডি কৰি থৈছো গুৱাহাটীলৈ পঠিয়াম বুলি চিলোৱা আছে কিন্তু দহি কৰি থোৱা নাই ইয়াৰ দাম হৈছে 6160 টকা এইযোৰ হৈছে 6160 টকাত ল'ব পাৰিব 6160 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে 6160 ৰুপিজ এইযোৰ হৈছে 6160 ৰুপিছত ল'ব পাৰিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনেই হৈছে আমাৰ নিজৰ বিপণী আৰু লগতে আছে কাংকান কাৰ্বি আংলঙৰ ডিফুট 6160 এইযোৰ হৈছে হোৱাইট টছৰ ইয়াৰ দাম হৈছে 6440 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 6440 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 6000 আৰু এইযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 1650 টকা আমাৰ ইয়াত মোৰ মেছেজবোৰ ডিসপ্লে হোৱা নাই ৰব মই বেলেগ এটা চাব লৈছে ৰীমা বাইদেউ গুড মৰ্নিং স্বপ্নালী গগৈ বাইদেউ সো বিউটিফুল থ্যাংক ইউ এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ ল'ব পাৰে 3850 এবাৰ বিহুত আমাৰ কাংকানৰ পৰা পিয়ৰ নুনি লৈ পিন্ধি চাও তাৰপিছত ক'ব যে সঁচাই পিয়ৰ নুনিৰ কমফৰ্টনেছ বা অৰিজিনেল পিয়ৰ নুনিৰ কোৱালিটি কেনেকুৱা হয় আপোনালোকে গম পাব আৰু আমি বিশেষকৈ এবাৰ বিহুৰ কাৰণে অকণমান পিয়ৰ নুনি যেটো আপোনালোকেও পিন্ধি চাওক এনে আমি পিয়ৰ নুনি অকমান ইগনোৰ কৰো কিন্তু যদি অৰিজিনেল পিয়ৰ হয় তেতে আপোনালোকে পিন্ধি কেনেকৈ পায় সেই কথাহে অলপ ফিল কৰিবলৈ কাৰণে আমি এবাৰ চেষ্টা কৰিছো আপোনালোকৰ কাৰণে এইযোৰ আমাৰ দামী কাপোৰযোৰ এইযোৰ আমাৰ বিপণী আটাইতকৈ দামী পিয়ৰ নুনি কাপোৰযোৰ 6300 টকাত ল'ব পাৰিব 6300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ ল'ব পাৰিব 3850 টকা মই দুবাৰে পেমেন্ট কৰিছিলো পাৰ্সেলটো কেতিয়া পাম বাৰু জুমি বডো বাইদেউ কেতিয়া বুক কৰিছিলে বাৰু এইযোৰ হৈছে পিয়ৰ নুনি 3850 ল'ব পাৰে হোৱাইট টছৰ কাপোৰখিনি ভাল লাগিছে থ্যাংক ইউ বাইদেউ আৰু এইযোৰ হৈছে টছৰ 6440 টকাত আমি আপোনালোকক ৰেডি টু ৱেৰ কৰি দিছো বহুতে ধৰক কয় এইটো ইমান দামতে দি আছে আপোনালোকে কিয় কিন্তু আমি কিয়
আমাৰ তাত কি কি হেৰি থাকে স্পেচিয়েলিটি থাকে আপোনালোকে নিজে অকণমান প্লাছ মাইনাছ কৰি চাব পাৰে এইযোৰ হৈছে খুব ধুনীয়া 6440 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6440 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন যদি আহে তেন্তে আপোনালোকে 1480 টকা আৰু এইযোৰ যে বহুত ধুনীয়া 6440 টকাত ৰেডি টু ৱেৰ থাকিব কি চিলাবল দি আছে মই ভাবিব পৰা নাই এইকেইদিন অৱশ্যে অনলাইনত বহুতখিনি এবাৰ অনলাইনতে চিলাই ডেইলি অনলাইনতে বহুতখিনি দিবলগীয়া হয় আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুবেই ধুনীয়া 3850 টকাত ল'ব পাৰিব 3850 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে বহুত ধুনীয়া আৰু এবাৰ পিয়ৰ নুনি এবাৰ আপোনালোকে অকণমান ট্ৰাই কৰি চাওক পিন্ধি চাওক যে নুনিও যে আমাৰ অসমৰ এটা গৌৰৱ হয় যেটো যেনেকৈ গোল্ডেন ইয়াৰ্ন মুগা যেনেকৈ এৰি তেনেকৈ নুনিও আমাৰ অসমৰ এটা গৌৰৱে হয় নুনি এবাৰ পিন্ধি চাওক আৰু তাৰপিছত ভাবিব যে আমাৰ আইতাসকলে কিয় ইমান ভাল পাইছিলে পিয়ৰ নুনি পিন্ধি ইয়াৰ দাম হৈছে 1650 টকা আৰু এইযোৰ হৈছে সিল্ক কটনৰ ইয়াৰ দাম হৈছে 6440 টকা ল'ব পাৰিব 6440 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটনৰ এইবোৰ গোটেইখিনি ৰেডি টু ৱেৰ হয় এই বাহিৰত থকা কাৰণে মই ঘপকৈ টানি আনিলোঁ কিন্তু এইবোৰ গোটেইখিনি আমাৰ গুৱাহাটী বিপণীত যাব 2250 টকাত ৰেডি টু ৱেৰ থাকিব 2250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া এইযোৰো চাগে যাব গুৱাহাটীয়ে 6440 টকা 6440 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ডাই টছৰ ইয়াৰ দাম হৈছে 6440 টকা 6000 পিয়ৰ নুনি লৈছোঁ বহুত ভাল পাইছোঁ থেংক ইউ বাইদেউ মোৰ মেছেজ লোৱা নাই ইয়াতে এইযোৰ হৈছে 3850 rupeesত ল'ব পাৰিব 3850 rupeesত ল'ব পাৰিব কেঁচাপাত কটন দেখুৱাবচোন কালাৰ পিয়ৰ নুনি দেখাবচোন দেখুৱাম বাৰু এইযোৰ হৈছে চিল্ক কটনৰ 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 এই ধন ইমানকে ভিতৰত সোমাই নিদিবা লেতেৰা লাগিব এইযোৰ হৈছে পিয়ৰ কটনৰ ন আৰু এই সামাৰ যদি আপোনালোকে ভাবে পিয়ৰ কটনৰ জোৰা এটাও ল'ব পাৰিব 1800 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুব ধুনীয়া জোৰা 3850 টকাত ৰেডি টু ৱেৰ থাকিব আৰু অফলাইন ল'লে বিপণীত আহি ল'লে 150 টকা এটা কম হ'ব 3850 টকা আৰু বিপণীত আহি যদি সৰি টছনুনি এইটো সৰি ভুল হ'ল টছনুনি 5200 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ নুনি 3850 টকাত ল'ব পাৰিব 3850 টকা ৰেডি টু ৱেৰ থাকিব আৰু ৰেডি টু ৱেৰ নলও বুলি ক'লে আপোনালোকে 150 টকা এটা 150 এটা কমকে দিলৈ হ'ব 3850 rupeesত ল'ব পাৰিব 3850 rupeesত ল'ব পাৰিব এইযোৰ হৈছে 3850 rupees এইযোৰ সিলেক্ট কৰি চাব পাৰে পিন্ধিবলৈ 3850 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে টছনুনি টছনুনি খুবেই ধুনীয়া আৰু ইয়াৰ দাম হৈছে 5200 টকাত ৰেডি টু ৱেৰ থাকিব 5200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 5200 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে টছনুনি 5200 টকাত ৰেডি টু ৱেৰ থাকিব কোনোবা কৈছিলে বাৰু টছনুনি অকণমান দেখুৱাবলৈ যোৱাকালি ৰাতি কৈছিলে আৰু এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ কোনোবা ল'ম বুলি কৈছিলে গেৰ নহয় ন 3850 টকাত ৰেডি টু ৱেৰ থাকিব 3850 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ কটন নুনি 2250 টকা 2250 টকাত ল'ব পাৰিব এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 rupeesত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 1650 rupees আৰু এইযোৰ হৈছে 1650 rupees 1650 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আপোনালোকে আমাক যোগাযোগ কৰি ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু ইয়াৰ দাম হ'ব অলপমান কিন্তু চাদৰ আৰু ব্লাউজটো কণ্ট্ৰাষ্টত 3180 3180 টকা আৰু এইযোৰ হৈছে কটন পিয়ৰ কটনৰ খুব ধুনীয়া এইটো কালাৰ ভাল লাগিছে আৰু খুব
ফিনিচিঙো ধুনীয়া। ইয়াৰ দাম হৈছে 1800 টকাত ৰেডি টু ৱেৰ পাব। এইযোৰ হৈছে কটন নুনি 2250 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু অফলাইন আহিলে আপোনালোকৰ কাৰণে 1980 ৰুপিজ 1980 ৰুপিজত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি 2250 টকা। আৰু বিপণীত আহি যদি লৈ নিচিলোৱাকৈ 1980 টকা 1980 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে কটন নুনি চেল বৰ্ডাৰ 2980 ৰুপিজ জাষ্ট ৰেডি টু ৱেৰ থাকিব আপোনালোকৰ ধেমাজিৰ পৰা ল'লে। কিন্তু ডিব্ৰুগড় গুৱাহাটীত এইটো সুবিধা নাই, সেইকাৰণে আপোনালোক কিছুমান বস্তু ধেমাজিৰ পৰাই অনলাইন লওক। যদি কালাৰ ভাল লাগিছে বা যিসকল আমাৰ ৰেগুলাৰ ক্লাইণ্ট তেখেতসকলেতো বাৰু অনলাইন লৈয়ে ভাল পায় 2250 টকা। আৰু যিসকলে নতুনকৈ ল'ম বুলি ভাবিছে বা ল'বলৈ আৰম্ভ কৰিছে ডাইৰেক্ট ইয়াৰ পৰা লোৱাই ভাল। লাইভ চাব লাগে, অৰ্ডাৰ কৰিব লাগে, ঘৰ ডেলিভাৰী হ'ব। 2250 টকা ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 2250 টকাত ৰেডি টু ৱেৰ থাকিব। 2250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰো হৈছে 2250 টকা ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ দেওবাৰ হ'লেও আমাৰ বিপণী তিনিখনে খোলা থাকে, বন্ধ নাথাকে। সেইকাৰণে আপোনালোক চিন্তা কৰিব নালাগে, আহিলেই হয়। বা অহাৰ সময়ত কিবা যদি অসুবিধা হয়, আপোনালোকে কিবা ফোন নাপাইছে, তেতিয়া আপোনালোকে আমাক 9678284532 যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে 4700 ৰুপিজ ডাই কৰা। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা খুব ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 3180 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া 3180 টকাত ৰেডি টু ৱেৰ থাকিব। 3180 টকা। এইযোৰ হৈছে কটন কেঁচা পাতৰ 3850 টকা 3850 ৰুপিজ। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা। চিম্পুল হ'ব পাৰে, কিন্তু কাপোৰটো অকণমান দাম আছে আৰু পিন্ধিবলৈ তেনেকৈ খুব ভাল লাগিব বাৰু। যিয়ে ব্ৰাইট কালাৰ ভাল পায় আপোনালোকে চুজ কৰিব পাৰে। ইয়াৰ দাম হৈছে 4200 টকা। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা। ইয়াৰ ব্লাউজটো হেভি নেকি বাৰু? ব্লাউজটো বহুত হেভি আছে ইয়াৰ দাম হৈছে 3850 ৰুপিজ। আৰু এইযোৰ হৈছে চেমিনুনিৰ খুব ধুনীয়া যোৰা। আৰু এই চেমিনুনিৰ ধুনীয়া যোৰা ল'ব পাৰিব 4200 ৰুপিজ। এইযোৰ আপোনালোকে লৈ থ'ব পাৰিব, খুব ধুই পিন্ধিব পাৰিব, একো অসুবিধা নহয়। আৰু এইযোৰ হৈছে কটন নুনি 2250 টকা 2250 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু অফলাইন যদি আহে 1980 টকা। এইযোৰ হৈছে কটনত টচ বোৱা 3850 ৰেডি টু ৱেৰ থাকিব। আৰু আমি ধেমাজিৰ পৰা যে আপোনালোকক অনলাইন কাপোৰ দিওঁ, সকলোখিনি কাপোৰে আমি যে ৰেডি টু ৱেৰ কৰোঁ, সেইটো আপোনালোকে যিসকলে লৈ জানে। যিসকলে অকণমান নাজানে তেতিয়া কৈ নাই আপোনালোকৰ তাত যে ইটো সিটো, কিন্তু আমি যে ৰেডি টু কৰি দিওঁ ইমান ধুনীয়াকৈ। ইয়াৰ দাম হৈছে 2250 টকা। আৰু এইযোৰ হৈছে একেটা দামতে আমি ৰেডি টু ৱেৰ কৰি দিওঁ 2250 টকাত ৰেডি টু ৱেৰ থাকিব 2250 টকা। আৰু এইযোৰ হৈছে কটন কেঁচা পাতৰ খুব ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 4200 ৰুপিজ, কিন্তু 3850 ৰুপিজত দিয়া হৈছে 3850 ৰুপিজ। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ। কেতিয়াবা এনেকৈ পদ্মিনী কটনৰ অলপ ডুৱেল টাইপ কালাৰো ভাল লাগে। এইযোৰ ল'ব পাৰিব 3600 ৰুপিজ ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কটন কেঁচা পাতৰ, তাতে ৰখাই দিছোঁ। কি চাব বাইদেউ? কটন কেঁচা পাতৰ। আৰু এই বিহুত মোৰ এই কটন কেঁচা পাতৰ মেটেৰিয়েলহে মই চইচ কৰিছোঁ 3850 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ খুব ধুনীয়া। কোনে ওলাই আহিছোঁ এইফালে বাইদেউতে কি চাই? আৰু এইযোৰ হৈছে 7300 টকা অফিচাৰ চইচৰ। আৰু এইযোৰ কাপোৰ আমাৰ হালো শেষ হৈ হৈছে আৰু সেইকাৰণে মই এটা কালাৰ ৰাখিব লাগিব। কিয় এতিয়া আমি গুচাই আকৌ টচ লগাইছোঁ, আকৌ কেতিয়াবা এইটো লগাওঁ ঠিক নাথাকে। 7300 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া যোৰা 2250 টকাত ৰেডি টু ৱেৰ থাকিব। 2250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে 1650 টকাত ৰেডি টু ৱেৰ থাকিব। ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে ল'ব পাৰিব নিজৰ মন পচন্দৰ কাপোৰ। আৰু আমাৰ ধেমাজিত আমি বিপণীখন খোলোঁ 8:45, বন্ধ কৰোঁ আজিকালি 7টা 7:30 বাজিছেগৈ বিহু বুলি। আৰু গুৱাহাটীতো কোনো লিমিটে নাথাকে, ৰাতিপুৱা কিন্তু 10টা বজাত খোলে আৰু সন্ধিয়া কোনো লিমিট নাথাকে। কোনোবা দিন 11:30 বাজি যায়। আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাতৰ। ইয়াৰ দাম হৈছে 6300 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ বহুত ভাল লাগিছে, য়েল্লো জয়মতী ডিজাইনৰ বহুত ধুনীয়া। এইযোৰ লৈ থওক, লাহেকৈ আমাৰ এনেকুৱা হালবোৰ অলপকৈ কমি গৈছে।
5700 টকাত আৰু এনেকুৱা হেভি কাম কৰিবলৈ ইচ্ছা নকৰে 5700 টকাত আজি বিশেষ শনিবাৰ বুলি আপোনালোকক দিয়া হৈছে কিন্তু সিঙ্গল পিছে আছে ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ 5700 টকাত আজি দিয়া হৈছে এনে জেনেৰেলি 6300 ডিসকাউন্ট কৰি হলো 5700 টকাত দিয়া হৈছে যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এযোৰ হৈছে ৰেশমি পাটৰ সমিস্থা বাইদেউক দেখাবলৈ কৈছিলে কিন্তু হোৱাইট ৰেশমি পাট এযোৰে আছে মই গুৱাহাটী গলে হয়তো লাইভ সেভ কৰিলে অকমান দেখা পাব এযোৰ হৈছে 8880 টকা মোৰ যোৱা হোৱা নাই যাম বুলি ভাবি আছো কিন্তু মিলাব পৰা নাই এযোৰ হৈছে পদ্মিনী এৰিবোৱা অলপ দাঙি ধৰি দিয়াছোন কাপোৰযোৰ ধুনিয়া আছে কিন্তু পুনম বাইদেউ বিচাৰি আছিল কিন্তু নহব আৰু এৰি মানে এৰিটো আপোনাৰ অলপ কালাৰ কৰি কিনি বনোৱা হৈছে কিন্তু মেখেলাখন ঠেক আছে কি কোনে দিলে বাৰু 5700 টকা ল'ব পাৰিব মেখেলাখন কিন্তু ঠেক আছে আৰু এইযোৰ হৈছে ৰেশমি পাটৰ খুব ধুনিয়া 8880 টকা আৰু ৰেশমি পাটৰ কাপোৰ পিন্ধিলে আপোনালোকে যেটো কমফৰ্টনেস পাব হয়তো বেলেগ অন্যান্য কাপোৰত ইস নহয় হেতুৰ সমান কমফৰ্ট আপোনালোকে নাপাব এইযোৰ হৈছে ৰেশমি পাটৰ 8880 টকা 8880 টকাত ল'ব পাৰিব 8880 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ যেটো বিহুৰ কাৰণে এবাৰ মই মোৰ নিজৰ বাবে বুলি ৰাইট চইচ বুলি ভাবি লৈছো 3850 টকা কটন কেঁচা পাটৰ ঘিচা ৱৰ্ক কৰা বহুত কমফৰ্টেবল আৰু এইযোৰ হৈছে খুব ধুনিয়া কটন কেঁচা এইবোৰ গুটেখিনি সিলাই থৈছে কিয় দহি কৰিব দিয়া নাই কি দহি কৰি আছে হতে এইবোৰ ৰেডি হলেতো দি পঠিয়াব পাৰিলো হয় নহয় 3850 টকা আৰু এইযোৰ হৈছে খুব ধুনিয়া পদ্মিনীত কেঁচা পাট বোৱা 3180 টকা ৰেডি টু ওয়্যাৰ থাকিব 3180 টকা ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে কটননি 2250 টকা 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে পিয়ৰ টছৰ 6160 ৰেডি টু ওয়্যাৰ থাকিব 6160 টকাত ৰেডি টু ওয়্যাৰ থাকিব মই মেছেজবোৰ একো ডিসপ্লে হোৱা নাই বেলেগ এটা মোবাইলৰ পৰা পঢ়ো আকৌ মেছেজটো গুচি যায় সোনিয়া গুড মৰ্নিং জেইনা বেগম বাইদেউ গুড মৰ্নিং বা ৰেশমি পাটৰ লগত লাইট কালাৰ আছে যদি দেখাবচোন আৰু এইযোৰ হৈছে 1650 টকা এইযোৰ হৈছে 1650 টকাত ৰেডি টু ওয়্যাৰ থাকিব আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব গুড মৰ্নিং বা খুবেই ধুনিয়া কাপোৰবোৰ পাপৰি পাৰ মা ভাল পাইছে সানডে খোলা থাকিব নে হল খোলা থাকিব সানডে পাপৰি জয়েন কৰিলে আহিছে এটো কাৰণে এতিয়া অকমান সুবিধা হয় আমাৰ দুটাৰ ধৰক মই এতিয়া কন্টিনিউ লাইভ কৰি গলে তাই লগে লগে মেছেজবোৰ আপডেটবোৰ চাই লগে লগে পেমেন্টবোৰ উঠাই আৰু সিলাবলৈ দি ফিটিং কৰিয়ে দিয়ে 6160 তেনেকৈ কয় বাইদেউ 50 কাপোৰ দাম এনেকুৱা 50 কাপোৰ নাই গুৱাহাটীত কেইজনমান আছে মই গলে লাইভ কৰিম যাব লাগে 25-26 তাৰিখ মানে যাম বুলি ভাবিছো কিন্তু 6160 টকা কিন্তু যাব পৰা নাই আৰু এইযোৰ হৈছে পদ্মিনী সৰি সিল্ক কটনৰ খুব ধুনিয়া 2000 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 2000 টকাত আৰু সানডে আমাৰ খোলা থাকে হেতু কাৰণে চিন্তা কৰিব নালাগে ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীয়ে থাকে খোলা 1650 টকা এইযোৰ হৈছে 16 ইফালে অকমান ঠেলি দিয়া পূৰ্ণিমা তেতিয়া হেৰিব 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব 1650 रुपीस বা স্কাই ব্লু কাপোৰটো আমাৰ মিচিং হেৰিত বহুত কমহে পাবা 1650 টকা মিচিং কালাৰবোৰ বহুত বেছি ব্ৰাইট একদম যেনেকৈ ৰেড ব্ল্যাক ব্লু ৰয়েল ব্লু বেগুনিয়া 1650 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব 1650 টকা বাইদেউ আমি নিজে যদিও ডিজাইন দিও টছৰ কাপোৰ বনাই দিব পাৰিম আমি এনে টছমুকা পাত তিনিখন হেৰি আমি কাস্টমাইজ কৰো আৰু বহুত বছৰ পৰা কৰি আহিয়ে আছো এইযোৰ হৈছে 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব 1650 টকা ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে কটননি ধুনিয়া জোৰা 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব আসলে মই যোৱা নাই মানে কি হৈছে হতে কি সিলাইছে কি সিলা নাই ইমান কন্টিনিউ মনিটৰ কৰি থাকিও কিছুমান হেৰি থাকি গৈছে 2250 টকা ৰেডি টু ওয়্যাৰ থাকিব ধুলাই পাটৰ জোৰা দেখাব মেৰুনত নাই বাইদেউ ধুলাই পাটৰ জোৰা দুটামান আছিল তাকে দেখাইছিল এইযোৰ হৈছে কটননি 2250 টকা 2250 रुपीसত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব
এযোৰ হৈছে কটন নুনি চেল বৰ্ডাৰ কৰি নিয়া আৰু এই চেল বৰ্ডাৰ ধুনীয়া যোৰা ল'ব পাৰিব 2980 টকাত ৰেডি টু ৱেৰ আৰু ৰেডি টু ৱেৰটো আমি ধেমাজি বুলি স্পেচিয়েলি আপোনালোকক দিছোঁ গুৱাহাটী বা ডিব্ৰুগড়ত এইটো সুবিধা নাপাব 2250 টকা ৰেডি টু ৱেৰ থাকিব আৰু যিসকলে পাট কিনি আছে বা কিনি থাকক কথা নাই বেছিটো ইমান হেৰিও নহয় যিহেতু মেঘা চেল চলি আছে সেইকাৰণে ইমান বেছি এটা ডিফাৰেঞ্চো নহ'ব 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকা ৰেডি টু ৱেৰ থাকিব আৰু এপ্ৰিলৰ ঠিক 1 তাৰিখ দিনাখন আমাৰ কাংকান ধেমাজিৰ গুৱাহাটী বিপণীখন আমি আৰম্ভ কৰিছিলোঁ আৰু সেইটো সময়ত আমাক বহুত মানুহে বহুত সঁহাৰি মানে ইমান মানুহে আমাক সঁহাৰি দিছে যে মানুহ থিয় দিবলৈ কাৰণে জেগা নাইকিয়া হৈ গৈছিলে য'ত নেকি মই সপোনতো ভবা নাছিলোঁ কিন্তু আপোনালোকে আমাক বহুত মৰম দি আমাৰ সপোনবোৰ পূৰা কৰি গৈ আছে আমাৰ পৰিয়ালৰ আৰু এযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব আৰু মোৰ লগত মই অকলে বুলি নহয় মোৰ লগত 140 গৰাকী পৰিয়াল চলি আছে এতিয়া বৰ্তমান ইয়াৰ দাম হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব কিন্তু বেছিভাগে মোক ঠগা নিচিনা হয় নতুন নতুনকৈ আহে চবক মৰম কৰোঁ তাৰপিছত আকৌ সেইবোৰ ঢেৰ কাহিনী আছে ঢেৰ মানে কি যে সহ্য কৰিবলগীয়া হয় কেতিয়াবা দুখে লাগি যায় 2950 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া 2250 টকা ৰেডি টু ৱেৰ থাকিব য'ত নেকি 2250 টকাত আপোনালোকে ৰিটেইলত কিনিবলগীয়া হয় কিন্তু আমি ৰেডি টু ৱেৰ কৰি দিছোঁ আপোনালোকক 1650 টকাত ৰেডি টু ৱেৰ থাকিব 1650 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু কাপোৰ অকণমান পঠিয়াম বাৰু ময়ো যাম যে কাপোৰো পঠিয়াম তেনেকৈ বুলি কৰি থাকোঁতে হৈছে ইয়াৰ দাম হৈছে 1650 টকা 1650 ৰুপিজ আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াৰ দাম হৈছে 3850 ৰুপিজত ল'ব পাৰিব 3850 ৰুপিজ এইযোৰ হৈছে এখন চাদৰ নেকি এখন ছিংগল চাদৰ এখন থাকি গ'ল আৰু ইয়াৰ বাতিটো শেষ হৈ গ'ল ইয়াক দিয়া হৈছে আপোনালোকৰ কাৰণে 1650 টকাত আৰু এখন হৈছে ছিংগল চাদৰ 1399 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু এখন হৈছে ছিংগল চাদৰ 1399 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এখন হৈছে ছিংগল চাদৰ 1399 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 1399 ৰুপিজত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে খুব ধুনীয়া সিল্ক কটনৰ 1650 টকা 1650 টকা আৰু এইযোৰ হৈছে খুব ধুনীয়া কি ব্লু কালাৰ লাগে ডাইটছৰ 2250 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ বহুত ধুনীয়া এইযোৰ কাপোৰ পিন্ধি বহুত ভাল পাব কমফৰ্টনেছতো ৰেটিঙত 100 দিব পাৰিব ইমান ধুনীয়া কাপোৰযোৰ 4200 টকা আৰু এইযোৰ হৈছে কটন নুনি 2250 টকাত ল'ব পাৰিব 2250 টকা আৰু আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনতে চলি আছে বিহু মেঘা চেল আৰু মেঘা চেলত বহুতখিনি ডিছকাউণ্ট থাকে তাৰ মাজতো আমি এপ্ৰিলৰ 1 তাৰিখৰ দিনাখন অফলাইন আমাৰ গুৱাহাটীবাসীৰ কাৰণে বিশেষকৈ আমি স্পেচিয়েল কিবা এটা চেষ্টা কৰি আছোঁ কি হয় ভাবিব এনাউন্স কৰিব পৰা নাই কিন্তু চিন্তা কৰিছোঁ অকল অফলাইন ওৱান ডে আমাৰ গুৱাহাটীবাসীৰ কাৰণে যিসকল আৰু গুৱাহাটীৰ আশে পাশে আছে নগাঁও মৰিগাঁও জাগিৰোড যিসকলে আহিব পাৰে তেজপুৰ এইযোৰ হৈছে পিয়ৰ টছৰ ইয়াৰ দাম হৈছে 17,500 ৰুপিজ এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 6440 টকা এইযোৰ হৈছে 6440 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 6440 টকা এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া চেল বৰ্ডাৰ আৰু এইযোৰ হৈছে আপোনালোকৰ শুনিলে আপোনালোকে হয়তো ইছ বুলি ভাবিব কিন্তু লৈ ল'ব দেই 5500 টকা অফলাইন অনলাইন হ'লে 5700 টকা এইযোৰ হৈছে 6160 টকা বহুত ধুনীয়া ৰেডি টু ৱেৰ থাকিব 6160 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে ৰিডাকশ্যনত 5500 টকা এইবোৰ কাপোৰ গোটেইখিনি আমাৰ গুৱাহাটীলৈকে পঠিয়াম আজি 5500 টকা আৰু অফলাইন আহিলে মানে 5500 টকা অনলাইন হ'লে 5700 টকা এইযোৰ হৈছে পিয়ৰ টছৰ খুব ধুনীয়া 8700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 8700 ৰুপিজত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া 6160 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 6110 পিয়ৰ মুগা গামোচা আছে আজি মুগা ল'ব যাই আছোঁ গুৱাহাটী থেংক ইউ ইয়াৰ দাম হৈছে 6160 টকা আচলতে ইয়াতকৈ বেছি আছিলে 6160 টকা ৰেডি টু ৱেৰ থাকিব
এইযোৰ হৈছে ডাইটছৰ খুব ধুনীয়া যোৰা আৰু এই ডাইটছৰ ধুনীয়া যোৰা অফাৰ কিমান দিনৰ 16 তাৰিখলৈকে আছে বাইদেউ 16 এপ্ৰিল আৰু এইযোৰ হৈছে 9100 টকা ৰেডি টু ৱেৰ থাকিব আৰু এখনো হৈছে সিঙ্গল চাদৰ 1399 টকা এখন পাটত এৰি বোৱা আছিল আৰু এখন চাদৰ ল'ব পাৰিব 1800 টকা একদম পিন্ধিবলৈ বহুত ভাল হ'ব পাটত এৰি বোৱা আৰু এখন চাদৰ আপোনালোকে ল'ব পাৰিব 850 টকা সিল্ক কটনৰ ধুনীয়া চাদৰ 850 টকা পিয়ৰ টছ নাচনি ৰিহা মুগা গামোচা আৰু এখনো হৈছে 1399 ৰুপিছত ল'ব পাৰিব আৰু এখন হৈছে নামচাৰ সিঙ্গল চাদৰ ইয়াৰ দাম হৈছে 1550 ৰুপিছত ল'ব পাৰিব এখন সিঙ্গল মেখেলা এখন মই ল'ম বুলি কৈছিলো নালাগে দে তলত থৈ দিছো এনেকা মেখেলা বনোৱা হয় না আৰু এখনো হৈছে খুব ধুনীয়া পিয়ৰ টছৰ ৰিহা 1850 ৰুপিছত ল'ব পাৰিব 1850 ৰুপিছ এখন কি পিয়ৰ মুগা কিমান হৈছিল 7500 তেনেকৈ কৈ হ'ব 7500 তেনেকৈ কৈ হ'ব পিয়ৰ মুগা আৰু এখন আয়ু বহুত মৰম লাগিছে এৰি ষ্টল ইয়াৰ দাম হৈছে 2800 টকা এখন হৈছে এৰি ষ্টল 2800 টকাত ল'ব পাৰিব 2800 টকা হেৰি মুগা গামোচা দেখোন আৰু এখন হৈছে পিয়ৰ এৰি 2500 টকা আৰু এখন হৈছে পিয়ৰ এৰি ইয়াৰ দাম হৈছে 2800 টকাত ল'ব পাৰিব 2800 ৰুপিছ একদম পিয়ৰ এৰি আৰু এখন হৈছে সিঙ্গল চাদৰ ইয়াৰ দাম হৈছে 2970 ৰুপিছ 2970 আৰু এখন হৈছে 3570 ৰুপিছ 3570 ৰুপিছ মাদাৰ বাইদেউ থেংক ইউ মোৰ এটা কমেণ্টবোৰ অহা নাই মই বেলেগ এটা মোবাইল লৈ চাই আছোঁ কিন্তু কমেণ্টবোৰ গুচি গৈছে এইখন হৈছে পিয়ৰ ননীৰ ৰিহা খুব পাতলা পিন্ধি ভাল পাব 1450 টকা আৰু এইখন হৈছে পিয়ৰ কটনৰ সিঙ্গল চাদৰ 1250 টকাত ল'ব পাৰিব 1250 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে কটন নুনি সিঙ্গল চাদৰ 1399 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইখন হৈছে নামচাই স্পেচিয়েল সিঙ্গল চাদৰ আৰু এইখন ল'ব পাৰিব 1550 টকা ইফালে পিয়ৰ মুগাৰ গামোচা 6500 সামথিং আছিল ইফালে হৈছে একদম হেভি গুটে গাতে কৰা 8200 মান পৰিব এখন মাজত ধৰি দিয়া না 8200 মান পৰিব গুটেইখিনি সব বহুত ধুনীয়া বিহু বুলি ইমান কমত আহিছে এনেকুৱা এক দুখন মান চাগে গুৱাহাটীটো আছে নেকি 8200 মান পাব আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুব ধুনীয়া যোৰা পিয়ৰ নুনি চাদৰখন মেখেলাখন হৈছে টছ নুনি 5200 টকা ৰেডি টু ৱেৰ থাকিব 5200 টকা এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি মেখেলাখন কন্ট্ৰাষ্টত খুব পাপৰি তোমালোকৰ ফোনটো দিয়াচোন আইফোনটো নহয় ইয়াৰ দাম হৈছে 3850 টকা ৰেডি টু ৱেৰ থাকিব 3850 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনতে আমাৰ চলি আছে মেঘা চেল কিন্তু এপ্ৰিলৰ 1 তাৰিখ দিনাখন যেহেতু আমাৰ কাংকান ধেমাজি গুৱাহাটী বিপণীখন আমি আৰম্ভ কৰিছোঁ 2 বছৰ হ'ব এই 2 বছৰত আমি বহুত মৰম বহুত সহাৰি পাইছোঁ গুৱাহাটীবাসীৰ পৰা আৰু এইযোৰ হৈছে ওৱান প্লাই হয় এইযোৰ পদ্মিনী বুলি ক'লে আপোনালোকে বিশ্বাস নকৰিব বহুতে মেটেৰিয়েলবোৰ খুব উল্টা পুল্টা কৈ কিনি বিক্ৰী কৰে অনলাইনত কিছুমান জানা নাজানা ইয়াৰ দাম হৈছে 2300 টকা আৰু এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে কটনৰ ন ইয়াৰ এটা আমি অলপ ৰিডাকশ্যনতে দিছোঁ 1500 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2250 টকা 2250 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি চেল বৰ্ডাৰ আৰু এই কটন নুনি চেল বৰ্ডাৰ যোৰ ল'ব পাৰিব 2980 টকা 2980 ৰুপিছত ল'ব পাৰিব 2980 ৰুপিছ এৰি ষ্টল আৰু দেখাবচোন আৰু এইযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ৱেৰ থাকিব ৰুবি বাইদেউ বিউটিফুল আছে আৰু এইযোৰ হৈছে 2250 টকা আৰু আজি মুগা থেংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ আৰু এইযোৰ হৈছে 1650 টকা ৰেডি টু ৱেৰ থাকিব 1650 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰে আৰু ইফালে হৈছে ডবমৰা ওৱান প্লাই সূতাৰ হয় পদ্মিনী বুলি ক'লেও বিশ্বাস নকৰিব বহুতে পদ্মিনী কি কিন্তু পদ্মিনী নহয় ওৱান প্লাই সূতা হয় পদ্মিনী হ'লে চফ্ট হ'ব 2300 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 1650 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 1650 ৰুপিছ আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আপোনালোকে নিজৰ মন পচন্দৰ কাপোৰ বাছি ল'ব পাৰিব ইয়াৰ দাম হৈছে 1650 টকা আৰু এইযোৰ হৈছে ৰেশমি পাটৰ খুব ধুনীয়া হেভি
ইয়াৰ দাম হৈছে 8,880 টকা ৰেডি টু ৱেৰ থাকিব বহুত ধুনীয়া কাপোৰযোৰ 8,880 টকাত ৰেডি টু ৱেৰ থাকিব এইটোৰ হৈছে পাঁচকৰ যিসকলে ৰেড নিপিন্ধে তেখেতসকলে এইযোৰ ল'ব পাৰিব 3,000 টকাত ৰেডি টু ৱেৰ থাকিব 3,000 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে ৰেশমি পাটৰ বহুত ধুনীয়া ইয়াৰ দাম হৈছে 8,880 rupees 8,880 rupeesত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া কটন নুনি যোৰা 2,250 টকাত ৰেডি টু ৱেৰ থাকিব 2,250 টকা ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি 2,980 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এই ৰেডি টু ৱেৰ অনলাইন হোম ডেলিভাৰী হ'ব ৰেডি টু ৱেৰো হ'ব যিসকলে ঘৰত বহি আমাক সাপোৰ্ট দি থাকে বা অনলাইন লোৱা সকলেতো আমাৰ বহুত আগৰ পুৰণা হেৰি ইয়াৰ নাম হৈছে 2,500 টকা ৰেডি টু ৱেৰ থাকিব তেখেতসকলৰ কাৰণে আৰু ধেমাজিলৈকেতো আপোনালোকে কিবা এটা আকৰ্ষণ আমি ৰাখিব লাগিব সেইটো কাৰণে আমাৰ দৰ্জী বাইদেউহঁতৰ বা ইয়াৰ দাম হৈছে 1,399 টকা সকলোকত মিলি আমি চিলনীটো আপোনালোকক ইয়াত ধেমাজিৰ পৰা ল'লে ফ্ৰী কৰি দিছোঁ আৰু এইখন যে একদম বেষ্ট প্ৰাইচত পাব ইয়াৰ দাম হৈছে 1,050 rupees আৰু এইখনো হৈছে 1,399 rupeesত কি তলত থৈ আছ নেকি 1,399 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইবোৰ চাৰ্টৰ বহুত কমফৰ্টেবল ৰেডি টু ৱেৰ নালাগে ক'লে 100 টকা এটা কমাই দিলেই হ'ব এইযোৰ হৈছে খুব ধুনীয়া 5,500 টকা অফলাইন আৰু অনলাইন হ'লে আপোনালোকে ল'ব পাৰিব 5,700 টকা ৰেডি টু ৱেৰ থাকিব আৰু মই সদায় যেচিনে চেষ্টা কৰি থাকিম বেষ্টতকৈ বেষ্ট প্ৰাইচ দিবলৈ সেইবুলি আৰু বেয়া কোৱালিটি লৈ হেৰি কম দাম তেনেকৈ নহয় ইয়াৰ দাম হৈছে 6,440 টকা এইযোৰ হৈছে 3,850 টকা আৰু এবাৰ আপোনালোকে নুনি ট্ৰাই কৰি চাওক আমাৰ যেহেতু নুনি যেনেকৈ মুগা আমাৰ সম্পদ নুনিও আমাৰ সম্পদ এৰিও আমাৰ সম্পদ আৰু টছ আমাৰ সম্পদ হয় কিন্তু টছ সূতাটো একচুৱেলি আমাৰ ইয়াত প্ৰডাকশ্যন নহয় আৰু এইযোৰ হৈছে পিয়ৰ নুনিৰ গেৰত খুব ধুনীয়া এইযোৰ মিছ নকৰিব 3,800 rupees ৰেডি টু ৱেৰ থাকিব বহুত ধুনীয়া চাওক 3,800 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে 3,850 rupeesত ল'ব পাৰিব 3,850 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া 3,850 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3,850 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ বহুত ধুনীয়া কোনোবা যদি কইনাক দিম বুলি ভাবিছে বা জোৰোণত কোনোবাই পিন্ধিম বুলি ভাবিছে ইয়াৰ বুটাখিনি কিন্তু ব্লেক নহয় পাটৰ লগত আপোনালোকে এখন টছৰ এনেকৈ জোৰাও দিব পাৰিব 10,164 rupees আৰু এইযোৰ যে বহুত হেভি আৰু বহুত কমত পাইছে 11,424 rupees 11,424 rupees গৰিমা বা ডিজাইন 11,424 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া ডাইটছৰ ইয়াৰ দাম হৈছে 7,800 rupeesত ল'ব পাৰিব 7,800 অলপ কমে হৈ গ'ল চাগে আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1,650 টকাত ল'ব পাৰিব 1,650 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে 1,650 টকা ৰেডি টু ৱেৰ থাকিব 1,650 rupeesত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে খুব ধুনীয়া যোৰা আৰু এই কটন কেঁচা পাটৰ যোৰা অকণমান চিম্পল দেখিব পাৰে কিন্তু দামটো কিন্তু অকণমান বেছিয়ে আছে 3,900 rupees কিন্তু পিন্ধাত 100% কমফৰ্টেবল হ'ব এইযোৰ হৈছে কটন নুনি 2,250 টকাত ৰেডি টু ৱেৰ থাকিব 2,250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি 2,980 টকা ৰেডি টু ৱেৰ থাকিব 2,980 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে 2,980 টকাত ৰেডি টু ৱেৰ থাকিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আমাৰ চেল চলি আছে ল'ব পাৰিব মন পচন্দৰ কাপোৰ আৰু এইযোৰ এনেকুৱা যোৰা এটা লৈ থওক কোনোবা যদি লোৱা নাছিলে 5,500 টকাত অফলাইন অনলাইন আছে 5,700 টকা ৰেডি টু ৱেৰ আৰু এইযোৰ যে বহুত ধুনীয়া ডাইটছৰ এইবোৰ গোটেইখিনি আমি পাটৰ পৰা অলপ অলপ ক্লিপ লৈ কিনে বনোৱা হৈছে 10,164 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া যোৰা এইযোৰ মিছ নকৰিব ধুনীয়া যোৰা 2,250 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি 2,250 টকাত ৰেডি টু ৱেৰ থাকিব 2,250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব
এইযোৰ হৈছে 2200 বহুত ধুনীয়া 2250 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ৱেৰ থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে কটন নুনি 2250 টকা ৰেডি টু ৱেৰ থাকিব 2250 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখনেই হৈছে আমাৰ নিজৰ বিপণী য'ত চলি আছে বিহু মেঘা সেল ইয়াৰ দাম হৈছে 2250 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 2250 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 2250 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা বহুত ধুনীয়া কাপোৰ কটনৰ টচ বোৱা সৰি ইয়াৰ দাম হৈছে 3850 ৰুপিজ 3850 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3180 আৰু গুৱাহাটী বিপণীত আমি বহুত কাপোৰ দিছোঁ একদম সদায় দি আমাৰ ধেমাজিখন খালী হৈ গৈছে তথাপিও আমাৰ ডেইলি ধৰক 5যোৰ 10যোৰকৈ বনিসকলে জমা হৈ কৰিয়ে থাকে আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3180 ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন কেঁচাপাত কিন্তু এইযোৰ আমি ৰিডাকশ্যনতে দিছিলোঁ তেতিয়া দিওঁতে আছিলে 2200 টকা ৰেডি টু ৱেৰ পায় ধুনীয়া কাপোৰ এইযোৰ ল'ব পাৰিব 2200 টকা ৰেডি টু ৱেৰ কটন টছত 3850 টকাত ল'ব পাৰিব 3850 টকা আৰু এখন হৈছে সিঙ্গল চাদৰ অকণমান কিন্তু চাদৰকেইখন ছুটি হ'ব পাৰে যোনে এনে ঘৰত ৰাফকে পিন্ধিম বুলি ভাবে তেতিয়াহে ল'ব 650 টকা পিয়ৰ খাদীৰ এখনো হৈছে পিয়ৰ খাদীৰ 650 টকা 650 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3180 ৰেডি টু ৱেৰ থাকিব কিন্তু ধেমাজিৰ পৰা অনলাইন ল'লেহে হয়তো 3180ত আমি গুৱাহাটীত ৰেডি টু ৱেৰ দিব নোৱাৰিম বা ডিব্ৰুগড়ত দিব নোৱাৰিম কিন্তু আমাৰ মেন পাৱাৰ আছে ধেমাজিত সেইটো কাৰণে ধেমাজিত চব বস্তুৱে পচিবল থাকে ইয়াৰ দাম হৈছে 2250 টকা এইবোৰ ৰেডি টু ৱেৰ গুৱাহাটী পঠিয়াবলগীয়া কিন্তু ভাবিলোঁ আৰু এযোৰমান ক'ৰবাত আছিলে সেইফালে কিন্তু থৈছিলে জমা কৰি থৈছিলে মই হেৰি কৰিলোঁ 2250 টকা ৰেডি টু ৱেৰ থাকিব আৰু এখন হৈছে বুটা থকা পিয়ৰ পাটৰ সিঙ্গল মেখেলা বহল থাকিব 36 দাম হৈছে 2100 টকাত ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন নুনি 2250 টকাত ৰেডি টু ৱেৰ থাকিব 2250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2250 টকা ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে আমাৰ বিহু মেঘা সেল চলি আছে বা তলৰ পৰা ওলাই আছে আয়ো মই শেষ হ'ব নেকি বুলি ভাবি আছোঁ ইয়াৰ দাম হৈছে 2250 টকা ৰেডি টু ৱেৰ থাকিব 2250 টকাত ৰেডি টু ৱেৰ থাকিব আজি বৰ দাঁতকৈ দিছে যেন পাইছোঁ কাপোৰ 2250 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 6440 ৰুপিজ ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰি পকোৱা দহি কৰি ধুনীয়াকৈ পঠাই দিয়া হ'ব আৰু যিটো কাপোৰ চিলাওঁতে আমি ফলছ লগাওঁ মই সেইটো বহুত ভাল কোৱালিটিৰ ফলছ লগাওঁ সেইকাৰণে মই য'তৰ পৰা কিনিব নিদিওঁ বিপণীতে বহুতখিনি ষ্টক কৰি থৈ দিওঁ সিহঁতে ইয়াৰ পৰাই লয় সেইবুলি মানে সেইটো এটা মোৰ বিজনেছ লাইনত নাযায় সেইটোত আমাৰ কোনো কিবা নহয় খালি মই কোৱালিটিটোৰ কাৰণেহে আনি ৰাখিবলগীয়া হয় আৰু এইযোৰ হৈছে ডাইটছৰ 8200 ৰুপিজ এইযোৰ হৈছে খুব ধুনীয়া কিন্তু কি হ'ল কেলে মেখেলা ব্লাউজ পিচ নহয় চাদৰখন থাকিবই এইখন হ'বই নোৱাৰে এনেকৈ বুলি নহয় জোকাৰিলে নহ'ব ইয়াৰ চাদৰখন আছেই কেলে নাথাকিব চাদৰ এনেই মই জানো ন এনেকৈ এনেই ততে জোকাৰি দিলে নহ'ব নহয় ওলালে নে এতিয়া আৰু এইফালে খুব ধুনীয়া আৰু ইয়াৰ দাম হৈছে 10,164 ৰুপিজ 10,164 ৰুপিজত ল'ব পাৰিব 10,164 ৰুপিজ আৰু এইযোৰ হৈছে আকৌ ইয়াৰো এতিয়া হেৰি নাই বুলি ইয়াৰ চাদৰখন আছে কিন্তু 8,500 ৰুপিজ সেইফালে কোনোবাই কাষ্টমাৰ লৈ গৈছোঁ থৈ দিয়া এইফালে দেখাই আছে আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ 4200 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 4200 টকা এইযোৰ হৈছে পিয়ৰ টচৰ এইযোৰো আছে চাগে ৰিডাকশ্যনৰটোৱে আছিলে ন 5,500 টকা আৰু
অফলাইন 5,500, অনলাইন 5,700 টকা। এইবোৰ গুৱাহাটীত দিয়া নাই, দিমহে, নিজেও যাম লৈও যাম আৰু লাহেকৈ ঘৰখন অকণমান দোকানখন ছেটিং কৰি লওঁ, তাৰপিছত যাম। এইযোৰ হৈছে কটননি, খুব ধুনীয়া। আৰু কটননি চিলনিৰ ক্ষেত্ৰত এতিয়াৰ পৰা প্ৰব্লেম নহয়, আমি যোৰ সূতা অলপ বেছিকৈ টানিছোঁ। ইয়াৰ দাম হৈছে 2,250 টকা। এইযোৰ হৈছে 2,250 টকাত ল'ব পাৰিব। এইযোৰ হৈছে 2,250 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 1,650 টকা ৰেডি টু ৱেৰ থাকিব। আৰু কাপোৰ আছে নেকি তলত? সুধিবলৈ হৈছে। 1,650 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 1,650 টকা ৰেডি টু ৱেৰ থাকিব। 1,650 ৰুপিছত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। এইযোৰ হৈছে ধুনীয়া 2,250 টকা ৰেডি টু ৱেৰ থাকিব। 2,250 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু আমাৰ লাইভটো চাই যদি ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু আজিৰ আমাৰ ৰাতিপুৱা দুপৰীয়া লাইভ আমি ইয়াতে সামৰিছোঁ। সকলোৱে ভালে থাকক, টেক কেয়াৰ।